কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা এজন যুৱক মাত্ৰ 15,000 টকাৰ ঋণ লৈ আৰম্ভ কৰিছিল নিজ ঘৰতে কাঠফুলাৰ খেতি। নাফু খেতিৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰি। খেতিটো আৰম্ভ কৰাৰ পৰা প্ৰথমৰ পৰা পেকিং কৰাৰ পৰা ধৰি 25ৰ পৰা 30 দিনৰ ভিতৰত লাভ কৰিব পাৰি। কাঠফুলা খেতি আৰু ব্যৱসায় কৰি সুন্দৰভাৱে সফল হৈছে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বেবেজিয়া গাঁৱৰ এজন যুৱক। নাম চেনিৰাম শইকীয়া। 2016 চনতে বন্ধন বেংকৰ পৰা কেৱল মাত্ৰ 15,000 টকাৰ ঋণ লৈ চেনিৰাম শইকীয়াই নিজ ঘৰতে কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল। বৰ্তমান সময়ত যুৱকজনে নিজ ঘৰতে দুটি গ্ৰীণ হাউচ নিৰ্মাণ কৰি এটি ঘৰৰ 1000 টোপোলাকৈ দুটি ঘৰত 2000 টোপোলাৰ খেতি কৰে। যুৱকজনে জনোৱা মতে এই খেতিৰ দ্বাৰা খুব কম সময়তে লাভৱান হ'ব পাৰি। তেওঁ বৰ্তমান এমাহৰ পৰা 45 দিনৰ ভিতৰত প্ৰায় 2 লাখ টকা পৰ্যন্ত লাভ কৰিছে। আনহাতে চেনিৰামে নিজৰ উৎপাদিত কাঠফুলাসমূহৰ লগতে ওচৰ চুবুৰীয়াৰ বহুতো খেতিয়কৰ পৰা কাঠফুলা সংগ্ৰহ কৰি সৰুপথাৰ অঞ্চলৰ লগতে কাৰ্বি আংলং আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো কাঠফুলা বিক্ৰী কৰে। চেনিৰামে এই খেতিৰ দ্বাৰা নিজে স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় প্ৰায় 5-6জনকৈ ব্যক্তিকো সংস্থাপন দিবলৈ সক্ষম হৈছে। হয়, আপোনাৰ পেকিঙত প্ৰায় 6জনমান মানুহে পেকিং কৰিব লাগে আৰু লগতে স্থায়ীভাৱে 2জনে প্ৰতিদিনাই হাজিৰা লোৱা হয় আৰু তেখেতলোকে কৰি থাকে এই কামটো। খেৰ প্ৰথম অৱস্থাত এই খেৰটো কাটিব লাগে। এই খেৰ কাটি লৈ আপোনাৰ বস্তাত ভৰাই শোধন কৰিব লাগে। খেৰটো শোধন কৰি তাৰপিছত পেকিং কৰি তেনেকৈ আঁৰি দিয়া হয়। হয়, ঘৰতো কৰে, তাৰপৰা মানুহো আছে, মানুহ লগোৱা হয়। পেকিঙত প্ৰায় 6জনমান মানুহে পেকিং কৰে আৰু লগতে 2জন মানুহ প্ৰতিদিনাই হাজিৰা বাবদ কৰি থাকে। যিখিনি উৎপাদন হয়, উৎপাদন হোৱাখিনি কাৰ্বি আংলঙত দিয়া হয় আৰু লগতে ডিমাপুৰত গৈ মই নিজেই গৈ পিনে ছাপ্লাই দি থৈ আহোঁগৈ। ঘৰৰ পৰা 2-এজনে বিক্ৰী কৰে। প্ৰথমতে মই বন্ধন গোটৰ পৰা পইচা লৈ 15,000 টকা দি আৰম্ভ কৰিছিলোঁ আৰু এতিয়াতো যথেষ্টই লাভৱান হৈছোঁ। আৰু এটা মাহত প্ৰায় আপোনাৰ মই 2000 টোপোলাত প্ৰায় 2 লাখ টকা খৰচ কৰি পিনে 2 লাখ টকা পাবলৈ সক্ষম হয় এমাহ-1.5 মাহৰ ভিতৰত। আৰু লগতে যিসকলে গাঁৱৰ মানুহে খেতি কৰিছে, ইয়াত প্ৰায় আমাৰ ধনচিৰি মহকুমাত প্ৰায় 200মান খেতিয়ক আছে আৰু প্ৰতিজনেই আপোনাৰ কৰ্মসংস্থাপন ল'বলৈ সক্ষম হৈছে নাফুৰ যোগেদি। গতিকে চৰকাৰীভাৱে তেনেকৈ পোৱা নাই যদিও যিটো CM ত্ৰিপুলেৰ জৰিয়তে মই 1 লাখ টকা পাবলৈ সক্ষম হৈছিলোঁ আৰু 1 লাখ টকা দিয়া কথা আছে আপোনাৰ বেংকৰ যোগেদি। এইটো প্ৰচেছ হৈ আছে, এতিয়ালৈকে পোৱা নাই।